আমাৰ অসমীয়া মানুহৰ দিল কা ধড়কন জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু সন্দৰ্ভত SIT দিয়া যিখন চাৰ্জশ্বিট তাৰ বিসংগতি সন্দৰ্ভত এই সংবাদমেল আয়োজন কৰিছোঁ। আমি যিখিনি খবৰ পাইছোঁ আৰু যিবিলাক বস্তু আমি পঢ়িবলৈ পাইছোঁ তাৰ ভিত্তিত মই আপোনালোকৰ সন্মুখত এই চাৰ্জশ্বিটখনৰ যি বিসংগতি দুৰ্বলতা সেই দুৰ্বলতা আৰু বিসংগতি সম্পৰ্কে আপোনালোকৰ সন্মুখত কথাখিনি আগবঢ়াব খুজিছোঁ। প্ৰথম কথা যে আমি যিকেইটা বস্তু মানে সন্দেহ প্ৰকাশ কৰি আছিলোঁ যে এতিয়ালৈকে আইঅ'এ আপোনাৰ হেৰি কৰিবলৈ যোৱা নাই। আপোনাৰ আইঅ'এ এতিয়ালৈকে মানে তদন্ত কৰিবলৈ যোৱা নাই। সঁচাকৈ এই চাৰ্জশ্বিটত প্ৰতিফলিত হৈছে যে জুবিনদাৰ মৃত্যুৰ কাৰণে ছিংগাপুৰলৈ দুজনীয়া মানুহৰ এটা টীম গৈছিলে। এজন SITৰ হেড মুন্না প্ৰসাদ গুপ্তা আৰু আনজন হ'ল তৰুণ গোৱেল IPS CDSP তিতাবৰ। দুজন গৈছিলে আৰু দুজন গৈ মই কৈছিলোঁ যে এতিয়ালৈকে মৃত্যু সম্পৰ্কীয় কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই। এতিয়া দেখা গ'ল যে মৃত্যু সম্পৰ্কীয় অকল দুটা বস্তু তাত তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে। চাৰ্জশ্বিটত দুটা কেৱল মৃত্যু সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা দেখুওৱা হৈছে এটা 500 ml natural mineral water containing water from the place of occurrence। এইটোৱে কেৱল সাগৰৰ পৰা অকল 500 মিলিলিটাৰৰ পানীৰ বটল এটা সাগৰৰ পানী অকণমান লৈ আহিছে। এইটোৱে তেওঁলোকে ছিংগাপুৰত কৰা প্ৰথম আৰু প্ৰধান এভিডেন্স। কি আনিছে? সাগৰৰ আধা লিটাৰ পানী। দ্বিতীয় যিটো বস্তু তেওঁলোকে আনিছে সেইটো হ'ল যি ঠাইত আমাৰ জুবিনদাৰ মৃত্যু হৈছিলে সেই ঠাইত তেখেতসকলে এটা ভিডিঅ' কৰিছে আৰু ভিডিঅ' কৰি আইঅ' নহয় দেই, CIO নহয়, SITৰ মুন্না প্ৰসাদ গুপ্তা আৰু এজন মানুহ তৰুণ গোৱেল IPS। তেওঁলোকে কি কৰিছে, তাত ভিডিঅ' এটা কৰিছে আৰু ভিডিঅ' এটা কৰি তাৰ ওপৰত ভিত্তি কৰি এখন মেপ বনাইছে। মানে যেটো মই আপোনালোকক কৈ আছিলোঁ যে তাত গৈ হত্যাকাৰীক লগত লৈ গৈ অভিযুক্তক লগত লৈ গৈ গোটেই যে চিনটো ৰিক্ৰিয়েট কৰিব লাগে। আপোনালোকে চাগে সবেই জানে এইটো কথা যে চিনটো ৰিক্ৰিয়েট কৰিবগৈ লাগে। সেই কামটো নকৰি কি কৰিছে জানেনে? তাত গৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰিছে আৰু তাত এখন মেপ এখন বনাইছে। তাৰ বাহিৰে আন একো কৰা নাই। আশ্চৰ্যজনকভাৱে গোটেই চাৰ্জশ্বিটখন যদি আপোনালোকে চায় তেতিয়াহ'লে গোটেই চাৰ্জশ্বিটখন চালে আপোনালোকে অকল এই দুটা তথ্যই পাব যে য'ত মৃত্যু ঘটিছে তাৰ পৰা আধা লিটাৰ সাগৰৰ পানী লৈ অহা হৈছে আৰু সেই আধা লিটাৰ সাগৰৰ পানীৰ লগত চাগে জুবিনদাৰ গাত পোৱা সাগৰৰ পানীটোৰ পৰা একে হয় নে নহয় সেইটোকে চাগে এইটো চেণ্ট টু CFSL দিল্লী সেইটোকে তুলনা কৰা হৈছে
আৰু তাৰ বাহিৰে একো কৰা হোৱা নাই। গতিকে SITয়ে জুবিনদাৰ তদন্ত কৰিবলৈ গৈ অকল আধা লিটাৰ পানী লৈ আহিলে। এইটোৱে হ'ল ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা SIT টিমটোৰ আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা। আটাইতকৈ ডাঙৰ আৰু একমাত্ৰ সফলতা। এইটো আশ্চৰ্যজনক হয় নে নহয় আপোনালোকে নিজে ভাবক। মই ভাবিছিলোঁ যে IO যোৱা নাই, IO নোযোৱাকেতো বাৰু কেতিয়াও নহ'ব। SIT টিম গৈছে, এইবিলাকৰ কোনো কাম নাই। কিছুমান যেনেকৈ কি ডকুমেণ্টছ আনিব লাগিব। 1 নম্বৰ, যে সেইদিনা ইয়াতখনত সাঁতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে, পাৰ্মিশ্যন ল'ব লাগে, সেই পাৰ্মিশ্যনৰ লেটাৰ। 1। 2, যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জঁপিয়াই, সেই ইয়াতখন জব্দ কৰা বুলি, চিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেণ্ট। 2। 3, সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি। এইটো আনিব লাগিছিলে। তাৰপিছত কি আনিব লাগিছিলে? তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট। তাৰপিছত কি কৰিব লাগিছিলে? ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট। তাৰপাছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট। তাৰপাছত এম্বুলেন্সখনৰ ষ্টেটমেণ্ট। এওঁলোকে কৈছে যে ৭৫ মিনিটৰ পাছতহে ক'ৰবাত আপোনালোকে পঢ়ি আছে চাগে এতিয়া কেইদিন, যে ৭৫ মিনিটৰ পাছতহে চিকিৎসাৰ কাৰণে এম্বুলেন্স আহিছে। তো এতিয়া এম্বুলেন্সখনৰ ৰেস্কিউ টিমটোৰ এম্বুলেন্সৰ ডাক্তৰৰ আটাইবিলাক ডেফিনেটলি হেৰি লাগিব, একো কৰা নাই। জানি আচৰিত হ'ব যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটাও অনা নাই। আনকি পোষ্টমৰ্টেম কৰা মানুহকেইজনৰ, ডাক্তৰে নিশ্চয় পোষ্টমৰ্টেম কৰিছে, তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই। আৰু আচৰিত হ'ব যে জুবিন দা যিটো হোটেলত আছিলে, সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই যে ৰুমটো চিল কৰা হ'ল, চিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে। 19 ছেপ্টেম্বৰত মৃত্যু হৈছে, 20 অক্টোবৰত গৈছে। এমাহৰ পাছত ৰুমটো পাবগৈ লাগিছিল। আৰু হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এইটো হ'বই লাগিব। এইবিলাক আশ্চৰ্যজনকভাৱে একো অনা নাই। আৰু আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে। বৰং জুবিন দাৰ পত্নী, আমাৰ কি নাম, গৰিমা শইকীয়া গাৰ্গ, কেৱল গোবিন্দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা মৃত্যু সম্পৰ্কীয় তথ্যকেইটা পাইছে। ইন্টিমেশ্যন চাৰ্টিফিকেট ফ্ৰম হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ ডেটেড 28/9/2025 ৰিগাৰ্ডিং মৰ্টেল ৰিমেইনছ অফ দি লেট জুবিন গাৰ্গ। মৃতদেহটো সম্পৰ্কীয় তথ্য চাৰ্টিফিকেটখন। ফৰ্ম চি ফৰ্ম অফ ৰেজিষ্ট্ৰেশ্যন অফ ডেথ অফ ইণ্ডিয়ান চিটিজেন। মানুহ এজন যে ঢুকালে তাৰ যিখন ফৰ্ম ফিল আপ কৰিব লাগে, যে তাত এজন মানুহ ঢুকালে ইণ্ডিয়ান চিটিজেন এজনৰ, তাৰ ইণ্ডিয়ান চিটিজেন 153/2025 ইন দি নেম অফ লেট জুবিন গাৰ্গ ফ্ৰম হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ। ডেথ চাৰ্টিফিকেট ইছ্যুড বাই ৰিপাব্লিক অফ ছিংগাপুৰ ইন দ্য নেম অফ জুবিন গাৰ্গ। সেই ডেথ চাৰ্টিফিকেটখন আপোনালোকে সকলোৱে বাতৰি কাগজতে পাইছিলে। তাকো কাৰ পৰা লৈছে? এই আটাইবিলাক লৈছে চব অন বিং প্ৰডিউচড বাই গৰিমা শইকীয়া গাৰ্গ।
Certificate from Health Science Authority Singapore stating the disease Zubin Garg is presently infectious from COVID-19. Zubin Garg মৃত্যুৰ সময়ত COVID-19 হৈ আছিল ডেড বডিটোত Zubin Garg ডেড বডিটোত COVID-19 আছিল COVID-19 পোৱা গৈছিল Zubin Garg মৃতদেহটোত তাৰ এখন সাৰ্টিফিকেট গৰিমা গাৰ্গে পুলিচক দিছে আকৌ গাই দিছো সাৰ্টিফিকেট ফ্ৰম হেল্থ সায়েন্স অথৰিটি সিংগাপুৰ stating that deceased Zubin Garg is presently infectious from COVID-19 dated 28/9/2025 20 September তাৰিখৰ দিনা তেওঁ COVID-19 ত ভুগি আছিল এটো তথ্য টকা কাগজ মই আচৰিত পালো যে আশ্চৰ্যজনকভাৱে এই গোটেই চাৰ্জশ্বিটখনত যিখন সিজাৰ লিষ্ট আছে detail of properties, articles, documents, including electronic and digital records recovered, says during the investigation. ইয়াত আৰু কোনো তথ্য নাই গতিকে মই যেটো কথা কৈছিলো 100% খাটাং নগৈ গড়গাঁৱৰ বাতৰি দিছে নগৈ গড়গাঁৱৰ বাতৰি দিছে মই আকৌ কলো Zubin Garg মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোয়েল দুজন IPS অফিচাৰে তাত ভ্ৰমণ কৰি তাৰ পৰা কেৱল উদ্ধাৰ কৰি আনিছে সাগৰৰ যিখন সাগৰত মৃত্যু হৈছিল তাৰ 500 মিলিমিটাৰ আধা লিটাৰ পানী বটলত লৈ আহিছে আৰু গৈ ভিডিও ৰেকৰ্ডিং কৰি আনিছে জাগাডখৰ আৰু ভিডিও ৰেকৰ্ডিং কৰি আনি তাৰ ওপৰত এখন মেপ বনাই জমা দিছে এটোৱে যদি তদন্তৰ গতি হয় আপোনালোকে নিজে কক যে আমাৰ ভাৰতবৰ্ষৰ আইনৰ আটাইতকৈ ডাঙৰ যেটো ধাৰা BNSS 2023 103 মৃত্যুদণ্ড আগতে এটো কি আছিল 302 IPC 302 আছিল যেটো ভাৰতবৰ্ষৰ আইনৰ সৰ্বোচ্চ যেটো ধাৰা এই ধাৰাটো প্ৰমাণ কৰিবৰ কাৰণে যে তাত হত্যা কৰিছে হেতু প্ৰমাণ কৰিবৰ কাৰণে কি পালে বস্তু আধা লিটাৰ সাগৰৰ লুনিয়া পানী আৰু তাত গৈ এটা ভিডিও ৰেকৰ্ডিং আপোনালোকে সকলোৱে জানে যে এই ধাৰাটো যদি সঁচাকৈ কাৰ্যকৰী কৰিবলৈ হয় এই ধাৰাটো যদি সঁচাকৈ কাৰ্যকৰী কৰিবলৈ হয় অল ৰিজনেবল ডাউট যিমান বিলাক আছে তাৰ উৰ্ধত গৈ যিমান বিলাক ডাউট সন্দেহ থাকিব পাৰে তাৰ উৰ্ধত গৈ আইনজ্ঞসকলে জাজক প্ৰমাণ কৰি দিব লাগিব যে কোনো সন্দেহ নাই যে এই মানুহটোক হত্যা কৰিছে এতিয়া আপোনালোকে নিজে এবাৰ মইতো এই গোটেইখিনি গাই থাকিব পাৰো গাই থকাৰ কোনো প্ৰয়োজন নাই নিজে এবাৰ একচুয়ালি যদিও কৈ আছে যে এখন 12000 পৃষ্ঠাৰ চাৰ্জশিট আসলতে এখন চাৰ্জশিট হল 292 পেজৰ পৰা 305 লৈকে চাৰ্জশিট কিমান হ'ব এফালে 292 হলে 8 পেজ আৰু 5 পেজ কিমান 13 পেজৰ চাৰ্জশিট 13 পেজৰ চাৰ্জশিট বাকি বিলাকটো কি বস্তু পাইছো চিজাৰ লিষ্টখিনি দিছে বুঝছে নাই আৰু তাৰ পাছত পিছৰ যিখিনি আছে সেইখিনিটো যদি কৈ আছে যে মেইন যেটো ৰিপৰ্ট এটোৰ নাম যত মানে গোটে কথাখিনি লিখা আছে আৰু হেতু হল
আপোনাৰ ফাইনেল ৰিপৰ্ট বুলি কৈছে ফাইনেল ৰিপৰ্ট বুজিছেনে এই ফাইনেল ৰিপৰ্টটো 305 পেজৰ 305 পেজৰ আৰু ফাইনেল পুলিচ ৰিপৰ্ট ফৰ্ম চাৰ্জশ্বিট এইটো চাৰ্জশ্বিটটো 305 পেজৰ আৰু 305 পেজৰ ভিতৰত এই বাকিবিলাক গোটেই কি বস্তু পাইছো কি নাই এইবিলাক লিখি দি শেষত গৈ যিটো মানে ষ্টৰী টেলিং কৰিছে বা যিটো মানে কাহিনীটো কৈছে বা য'ত মানে চাৰ্জটো ফ্ৰেম কৰি দিছে চাৰ্জটো মানে লগাই দিছে তাত মাত্ৰ 13 পৃষ্ঠা আছে আৰু 13 পৃষ্ঠাৰ ভিতৰতো একচুয়ালি 3 পৃষ্ঠা মান আছে 13 পৃষ্ঠাৰ ভিতৰতো আকৌ 120 292 13 পৃষ্ঠাৰ ভিতৰতো একচুয়ালি অৰ্ডাৰ যিটো আছে সেই অৰ্ডাৰটোত কিমান 1 পেজ 2 পেজ 3 পেজ 4 পেজ 5 পেজ 6 পেজ মান আৰু তাৰপিছত আকৌ এই পুলিচ গিজনৰ ওপৰত 2 পেজ মান গতিকে 8 পেজ মানৰ 9 পেজ মানৰ এখন চাৰ্জশ্বিট আচলতে আপোনালোকক যিটো কথা কৈ দিলে কিমান বুলি ক'লে চিফ মিনিষ্টাৰে 12,000 নাই কোৱা জানো 12 প্ৰায় 12,000 পৃষ্ঠা আয়ো 12,000 পৃষ্ঠা মানে আমাৰ এই ঘৰৰ এইটোকৈ ওপৰত গুচি যাব আৰু চাৰ্জশ্বিটখনত আছে 13 পৃষ্ঠা এতিয়া চাৰ্জশ্বিটখনত যেতিয়া আপুনি মানে য'ত মানে একদম একচুয়াল সিদ্ধাৰ্থ শৰ্মা কি কেছত ধৰিছে কি তেওঁৰ ওপৰত অভিযোগবিতা কি পঢ়ি দিলে আপোনালোকক মই পঢ়ি দিছো এইকিটা পঢ়ি দিয়াৰ পাছত আপোনালোকে নিজে ভাবিব যে সিদ্ধাৰ্থ শৰ্মা মৃত্যুদণ্ড হ'বনে নাই আপোনালোকে নিজে ভাবি ল'ব সিদ্ধাৰ্থ শৰ্মা দিছে নেম of accused Siddhartha Sharma, details of evidence. তেওঁৰ বিৰুদ্ধে কি তথ্য পোৱা গৈছে details of evidence. মোৰ সস্পাজু বাহিৰত থাকিলে ন details of evidence. হ'ব causing the state of intoxication to victim and the swim under an intoxicated and stuporious state with impaired coordination and reflexes. কি ক'লে যে মানুহটোক মদ খোৱালে জুবিনদাক আৰু মদ খোৱা অৱস্থাতে তেওঁ হাতুৰিবলৈ দিলে তেওঁ খুব অৱস্থাটো বেয়া হৈ আছিল তেতিয়া আৰু তেওঁ ৰিফ্লেক্সেস আৰু কোঅৰ্ডিনেশন নোহোৱা হৈ গৈছিল বডিটো আৰু তেনেকৈ তেওঁ কি কৰিবলৈ দিলে তেওঁ হাতুৰিবলৈ দিলে মদ খুৱাই তেওঁ মদ খাই থকা অৱস্থাতে নিচাখক্ত অৱস্থাতে হাতুৰিবলৈ দিলে হল এক causing the victim to swim without a life jacket এটা লাইফ জ্যাকেট নোহোৱাকে তেওঁ হাতুৰিবলৈ দিলে তিনি causing the victim to swim the sea against the medical opinion as Dr. Hitesh Barua, who was the treating doctor of Zubin Garg, had himself given the briefing in which accused number 1 was present to keep the victim away from water and fire. Dr. Hitesh Barua এই accused-জনৰ সন্মুখতে সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখতে কৈছিলে যে এই ৰোগীজনক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে কিন্তু তাৰ পাছতো এই ভিকটিমজনক তেওঁ সাগৰত হাতুৰিবলৈ দি দিলে not taking a medical fitness certificate for travel disregarding the history of epilepsy of the victim তেওঁ মানে ডাক্তৰৰ পৰা সাৰ্টিফিকেট নোহোৱাকে তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ এপিলেপসিৰ যেটো হিষ্ট্ৰি হেতুৰ সাৰ্টিফিকেট নোহোৱাকে ভ্ৰমণ কৰিবলৈ বিদেশ ভ্ৰমণ কৰিবলৈ তেওঁ দিলে হেতু সাৰ্টিফিকেট নললে disregarding the vomiting of victim and signs of epilepsy as just a gastric issue যেটা আপোনালোকৰ মনত আছে এজন মানুহে কৈছিলে কি নাম আছিল এটো গোস্বামী কি নাম আছিল আৰু কি দুই নম্বৰ যেটো সন্দীপ কি কয় শেখৰ গোস্বামীয়ে কৈছিলে জুবিনদাৰ যে বমি আহি গৈছিলে কৈছে যে এই বমি অহাটো
অকল সিদ্ধাৰ্থ শৰ্মাই ক'লে যে নহয় তাক গেষ্ট্ৰিক হৈছে এইটো ভাবিব নালাগে অথচ কৈছে যে সেইটো চিজাৰৰ লক্ষণ আছিলে সেইটো চিজাৰৰ লক্ষণ থকা পাছতো সেইটো বমিৰ লক্ষণ বুলি হাতুৰিবলৈ দিলে মেকিং প্লেনছ টু ৰিটেইন দ্য ভিক্টিম এণ্ড মেকিং মেক্সিমাম ফাইনেন্সিয়েল গেইনছ আউট অফ হিম আৰু তাৰপিছত কৈছে কেলে মাৰিলে বুলি কৈছে যে মানুহটোক সোনকালে এই ভিক্টিমটোক সোনকালে ৰিটায়াৰমেণ্ট দিব খুজিছিলে আৰু মানে জুবিন গাৰ্গক আৰু কি কৰিছিলে মেকিং মেক্সিমাম ফাইনেন্সিয়েল গেইনছ আৰু সেই মানুহজনৰ পৰা টকা পইচা আত্মসাৎ কৰিব খুজিছিল গোটাব খুজিছিলে মেকিং মানে তৈয়াৰ কৰাৰ ডাইভাৰ্চিফিকেশ্যন অফ হিজ ফাইনেন্সিয়েল ইণ্টাৰেষ্ট ইন দ্য ৰিচেণ্ট পাষ্ট বাই ইনভেষ্টিং ইন মহাবীৰ একুৱা হোটেল হেৰিটেজ এণ্ড ট্ৰেন্সপৰ্টেশ্যন বিজনেছ জুবিন গাৰ্গৰ যিটো টকা সেই টকাটো বেলেগ ফালে খটুৱাই দিছিলে মহাবীৰ একুৱা বুলি পানীৰ কোম্পানী এটাত খটুৱাই দিছিলে হোটেল হেৰিটেজ বুলি এখন হোটেলত খটুৱাই দিছিলে আৰু ট্ৰেন্সপৰ্টেশ্যন বিজনেছত জুবিন গাৰ্গৰ পইচাবিলাক ডাইভাৰ্ট কৰি দিছিলে ফেইলিং টু ডু অল দ্য ডিউটিজ উইথ ৰেচপেক্ট টু দি ভিক্টিম তেওঁ জুবিন গাৰ্গৰ মেনেজাৰ আছিলে কিন্তু সেই জুবিন গাৰ্গৰ প্ৰতি যিটো ডিউটি বা কৰ্তব্য আছিলে সেই কৰ্তব্যটো পালনত ব্যৰ্থ হৈছিল ইনভেষ্টিগেটিং অল আদাৰ্ছ অলছ' নট টু গ' টু ছেভ দ্য ভিক্টিম হোৱাইল দ্য ডেঞ্জাৰ বাই ছেইং যাব দে হুইচ মিনছ লেট হিম গ' যেতিয়া মানুহটোৱে মানে সাঁতুৰি থাকোঁতে যেতিয়া অলপ ভাগৰুৱা হৈছিলে নট টু গ' ইনষ্টিগেটিং অল আদাৰ্ছ অলছ' নট টু গ' টু ছেভ দ্য ভিক্টিম মানে মানুহটোক মানে কি হৈছে মানুহটোক ভিক্টিমটোক বচাবৰ কাৰণে কোনো নকৰি উচতনিহে দিছিলে যাব দে তাক যাব দে সাঁতুৰিব দে মানে এই বুলি কৈছিলে এতিয়া মোক আপোনালোকে নিজে কওক মই চব গাই নাথাকোঁ আৰু ইমানকৈ আপোনালোকে কওক যে আপোনালোকে জাজ হ'লে এইকেইটা এজন মেচিয়ৰ্ড মানুহক এইকেইটা কাম কৰিবলৈ আপোনালোকে নিজে শুনি লওক যে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে এই সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত যিকেইটা অভিযোগ অনা হৈছে সেই অভিযোগকেইটা হ'ল যে জুবিন দাক মদ খুৱাই সাঁতুৰিবলৈ দিছিলে সাঁতুৰি থাকোঁতে মানুহটো মানে চাৰ্টিফিকেট আছিলে যে এইবিলাক পানী চানীলৈ যাব নোৱাৰে তথাপিও সাঁতুৰিবলৈ দিলে তেওঁৰ ডিউটি আছিলে মেনেজাৰ হিচাপে বা কিবা হিচাপে কিন্তু সেইটো ডিউটি পালন নকৰিলে আৰু তাৰ পাছত মানুহটোক যাব দে মানুহটো সাঁতুৰি থাকোঁতে যাব দে বুলি উচতনি দিলে সাঁতুৰিবলৈ আৰু উচতনি দিলে মোক এতিয়া কওক আপোনালোকে এইকেইটাই হ'ল এভিডেন্স এইকেইটাই হ'ল প্ৰমাণ আপোনালোকে মোক কওক যে এই প্ৰমাণৰ ভিত্তিত একচুৱেলি কোৰ্টে এজন মানুহক মৃত্যুদণ্ড দিব নে নিদিয়ে এতিয়া মই শ্যাম কানু মহন্ত এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিকেইটা ছেকশ্যন লগাইছে সেইকেইটা হ'ল BNSS ছেকশ্যন 3 সাবছেকশ্যন 6 ছেকশ্যন 3 সাবছেকশ্যন 7 ছেকশ্যন 3 সাবছেকশ্যন 8 এইকেইটা হ'ল মানে একেলগতে লগ লাগি ক্ৰিমিনেল নলেজ অৰ ইণ্টেনশ্যন মানে ক্ৰিমিনেল মানে হেৰি কৰা আৰু কি ক'ব কনস্পিৰেচি ক্ৰিমিনেল কনস্পিৰেচি কৰিছিলে মাৰ্ডাৰ 103 সাবছেকশ্যন 1 মাৰ্ডাৰ হত্যা কৰা বুলি দিছে আৰু 316 সাবছেকশ্যন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিশ্বাসঘাতকতা কৰা এইকেইটা লগাইছে শেখৰ জ্যোতিৰ ওপৰতো একেগিটাই লগাইছে গতিকে মই নকওঁ আৰু শেখৰ জ্যোতি সম্পৰ্কে কৈ থকাৰ কোনো দৰকাৰ নাই এতিয়া শ্যাম কানু মহন্তৰ ওপৰত মই কওঁ শ্যাম কানু মহন্তক কি বুলি কৈছে শ্যাম কানু মহন্ত আহিলেই গ'ল শ্যাম কানু মহন্ত শ্যাম কানু মহন্তক কৈছে শ্যাম কানু মহন্ত গিভিং দ্য ভিক্টিম এ বটল অফ হুইস্কি এগেইনষ্ট দ্য মেডিকেল এডভাইচ নয়িং ফুল্লি ৱেল ডেট ইট কেন বি ফাটাল জানিছিলে যে মদ খালে দিগদাৰ হ'ব তথাপিও এটা হুইস্কি বটল এটা দিছিলে মদৰ বটল এটা দিছিলে নট গিভিং অমৃতপ্ৰভা এ ছেপাৰেট ৰুম টু ষ্টে এণ্ড মেকিং হাৰ এ কজ ড্ৰিংকিং টু জুবিন by staying with Jubin and giving him whiskey. আৰু অমৃতপ্ৰভা বুলি ছোৱালীজনীক বেলেগ এটা ৰুম নিদি জুবিন গাৰ্গৰ লগতে থাকিবলৈ দিছিলে আৰু তাইৰ জৰিয়তে হুইস্কি খাবলৈ দি আছিল not informing the organizers of yacht party of the medical condition of the victim
যিকেইটা মানুহে ইয়াত পাৰ্টিটো কৰাইছিলে এই যে হেৰিয়াৰ ছিংগাপুৰৰ যিকেইজন মানুহে সেই মানুহকেইটাক কি কৰিলে মানে জুবিনদাৰ যিটো মেডিকেল কণ্ডিশ্যন সেই কণ্ডিশ্যনটো জনোৱা নাছিলে কেনেকে গম পাব যে ইয়াত মেইন চাৰ্জশ্বিটখনত এটাই বস্তু আছে যে ছিংগাপুৰত থকা অসমীয়া মানুহকেইটাক বচাবৰ কাৰণে সকলো কাম কৰা হৈছে তেওঁলোকক বোলে জনোৱা হোৱা নাছিলে Despite meeting the managing team of the victim, even on the morning of the incident, makes no arrangement for the safety, security and medical health of victim, nor inform them to cancel the trip. মানে যদিও এই টিমটো যিবিলাকে লৈ গৈছিলে, despite meeting the managing team of the victim, managing team মানে হ'ল এই শেখৰ জ্যোতি গোস্বামী, শ্যাম কানু মোহন কি কয় এইটো কৰিছিলে মানে তেখেতক লগ পাইছিলে লগ পোৱাৰ পাছতো ৰাতিপুৱা কিন্তু সিহঁতক মানে এই মানুহটোৰ মানে আমাৰ জুবিনদাৰ কাৰণে সেফটি সিকিউৰিটি কোনো ব্যৱস্থা কৰা নাছিলে আৰু মেডিকেল হেলথ সম্পৰ্কীয় জনোৱা নাছিলে আৰু হেলথ সম্পৰ্কে জনাই মানে এইটো প্ৰগ্ৰাম কেনসেল কৰিব লাগে বুলি কোৱা নাছিলে ইহঁতি যে লৈ গৈছিলে কেনসেল কৰিব লাগে বুলি শ্যাম কানুৱে কোৱা নাছিলে Since the Assam Association president to the yacht but did not ask him to cancel the event despite the public medical advisory of the victims doctor that he is an epilepsy patient. Assam Association presidentক ইয়াত খনলে পঠিয়াই দিছিলে জুবিনদাৰ লগত কিন্তু তেওঁ কোৱা নাছিলে যে ততে এই পাৰ্টিটো নকৰাবি কেনসেল কৰা নাছিলে আৰু কেলে পাব্লিক মেডিকেল মানে এওঁ যে অৱস্থাটো যে এওঁ যে আসলতে হেৰিয়াত যাব নোৱাৰে এপিলেপসি আছে এই কথাটো পাব্লিকলি সবে জানে তাৰ পাছতো কিন্তু এওঁ মাতি নিছে কিন্তু হেতু কৰা নাছিল him making no medical arrangement hence victim missed golden hour to be saved and was taken in ambulance 75 minutes after the incident আৰু কোনো ধৰণৰ মেডিকেল এৰেঞ্জমেন্ট কৰা নাছিলে আৰু আনকি যেতিয়া মানুহজন পানীত ডুবিলে ডুবাৰ পাছত যিখিনি গোল্ডেন আৱাৰ বুলি কোৱা হয় যিখিনি সময়ত মানে মেডিকেল সায়েন্সত গোল্ডেন আৱাৰ বুলি কোৱা হয় যিখিনি সময়ত ডাক্তৰ পাব লাগে সেই সময়খিনিৰ 75 মিনিট 1 ঘণ্টা 15 মিনিট 1 ঘণ্টা 15 মিনিট সময় কোনো ধৰণৰ এম্বুলেন্স পৰ্যন্ত যোগাৰ কৰিব পৰা নাছিল এওঁকো সেকশন কি লগোৱা হৈছে শ্যাম কানু মহন্তক লগাইছে সেকশন 3 এটো বিএনএছৰ সেকশন 3 সাবসেকশন 6 সেকশন 3 সাবসেকশন 7 সেকশন 3 সাবসেকশন 8 মানে যিগিটা ক্রিমিনাল ইন্টেনশন আছিল সেই গুটেগিটা লগাইছে একেলগতে 103 সাবসেকশন 1 তাৰ মানে মাৰ্ডাৰ হত্যাকাণ্ডৰ গোচৰ লগাইছে আৰু 318 মানে চিট কৰিছিল প্ৰবঞ্চনা কৰিছিল আপোনালোকে নিজে শ্যাম কানু মহন্তৰ এই তথ্যগিটা পালে একচুয়ালি এই তথ্যগিটা পালে তেওঁলোকক হত্যা কৰা বুলি প্ৰমাণিত হ'ব নাই আপোনালোকে নিজে এবাৰ চাওক আৰু আপোনালোকে একদম ইন্টাৰেষ্টিংলি আপোনালোকে খুব ভালকে মন কৰক এটা বস্তু যে এই চাৰ্জশ্বিটখনত যি সময়ত শেখৰ জ্যোতি গোস্বামী ঠিক হৈ আছিল যি সময়ত সিদ্ধাৰ্থ শৰ্মা আছিল যি সময়ত জুবিনদাৰ ভায়েক কি নাম সন্দীপন গোস্বামী আছিল সন্দীপন গাৰ্গ সেই সময়ত যিকিটা মানুহ হেৰিয়াৰো উপস্থিত আছে কি কয় আপোনাৰ আসাম এছ'চিয়েশ্যনৰ অসমৰ মানুহকিটা ছিংগাপুৰত থকা সেই মানুহকিটাক বচাবৰ কাৰণে কি কৈছে চাওক কি কৈছে চাওক যে not informing the organizers of the yacht party to গঠন অর্গানাইজ কৰিছিল হেৰিয়ে আমাৰ কি কয় আপোনাৰ আসাম এছ'চিয়েশ্যনে তেওঁলোকক মানে মেডিকেল কণ্ডিশ্যনটো সম্পৰ্কে জনোৱা নাছিল গতিকে তেওঁলোক বাচি গ'ল আকৌ কলে send the Assam Association president to the yacht but did not ask him to cancel the event despite the public medical advisory of victim
যে যদিও ডাক্তৰে কৈ থৈছিলে যে মানুহটোৰ এপিলেপসি আছে, পানী আৰু জুইলে যাব নোৱাৰে, তাৰ পাছতো ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক এইটো কেঞ্চেল কৰিবলৈ নিদিলে। আৰামত ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনক বচাই দিলে। যিকেইটা মানুহ একে সময়তে মৃত্যু ঘটাৰ সময়ত উপস্থিত আছিলে সেইকেইটা মানুহক আৰামত বচাই ইয়াত নানিলে আৰু যিহেতু এই মানুহকেইটাৰ ওপৰত এখন ডাঠ চাৰ্জশ্বিট নিদিলে, ডাঠ মানে কি, মানুহক দেখুৱাকে এই হত্যাকাণ্ডৰ চাৰ্জশ্বিট দিছো বুলি নিদিলে, মানুহে হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ৰাম টাঙন দিব, হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাতে ধৰিব, হিমন্ত বিশ্ব শৰ্মাক লেইলেই চেইচৈ কৰিব, হিমন্ত বিশ্ব শৰ্মাক গালি দিব আৰু 2026 চনত অকল জুবিনদাৰ কাৰণে ইলেকশ্যনত হাৰি যাব। সেইকাৰণে কি কৰিছে, কোনো তথ্য প্ৰমাণ এইবিলাক ভালকে কামটো নকৰাকে, মই ক্লিয়াৰলি কৈছো, কি নকৰাকে মই আকৌ কৈ দিছো যে প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকে, নগৈ গোৰকাৰৰ বাতৰি, প্লেচ অফ অকাৰেঞ্চৰ পৰা এভিডেন্স নথাকে, তথ্য প্ৰমাণ কি আনিছে, এটাই আনিছে, আধা লিটাৰ লুণীয়া পানী। আচলতে মইতো ভাবো যে অকল এটা কথা কৈ দিলে হৈ গ'ল আৰু, যে ছিংগাপুৰত কৰা তদন্তৰ একমাত্ৰ সফলতাটো হ'ল আমাৰ SITৰ আধা লিটাৰ লুণীয়া পানী তেওঁলোকে বৰ কষ্টৰে বিমানত কঢ়িয়াই আনিছে। আশ্চৰ্যজনকভাৱে তেওঁলোকৰ তাত গৈ কোনো অফিচাৰ্ছৰ লগত কথা পতাৰ ইয়াত কোনো হেৰি নাই, ডকুমেণ্ট সংলগ্ন কৰা নাই, কোনো লগ লাগি ইয়াতত এই ঘটনা ঘটিছে ইয়াতৰ মানুহকেইটাক লগ ধৰাৰ কোনো এভিডেন্স নাই, ইয়াতৰ মানুহকেইটাৰ লগত ষ্টেটমেণ্ট লোৱাৰ কোনো এভিডেন্স নাই, ইয়াতখনৰ পৰা CCTVৰ কেমেৰাটোৰ এটা ভিজুৱেল এভিডেন্স এইটো নাই আনা, ৰুমটোত এবাৰ ভিজিট দিয়া নাই, এম্বুলেন্সৰ ড্ৰাইভাৰজনৰ লগত এবাৰ কথা পতা নাই, যিজনে আপোনাৰ হেৰি কৰিছিলে কি কয় পষ্টমৰ্টেম কৰিছিলে তেওঁলোকৰ লগত এবাৰ লগ ধৰা নাই, যিটো ৰুমত আছিলে সেই হোটেল এবাৰ ভিজিট কৰি তাৰ কিবা ডকুমেণ্ট ইয়াত সংগ্ৰহ কৰা নাই। আৰু আটাইতকৈ আশ্চৰ্যজনক ঘটনা যে যি এই ছিংগাপুৰৰ মিটিংখন আয়োজন কৰিছিলে, কি নাম, ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলখন আয়োজন কৰা দুজন মানুহ, প্ৰবীত্ত মাৰ্ঘেৰিটা আপোনাৰ ছিংগাপুৰৰ ছিংগাপুৰস্থ ভাৰতীয় দূতাবাসৰ কি বুলি কয় এম্বেচাডৰকো এবাৰ লগ ধৰা নাই আৰু তেওঁৰ পৰাও এটা ষ্টেটমেণ্ট অনা নাই। ইয়াৰ পাছত যদি এই চাৰ্জশ্বিটখন দেখুৱাৰ পাছত মোৰ ওপৰত NIA চাৰ্জশ্বিট দি থৈছে 10 মান, মইতো ভাই চাৰ্জশ্বিট একদম ধুনীয়াকে পঢ়িব জানো, বুজো নহয় দেই, চাৰ্জশ্বিট পঢ়াৰ নিয়ম আছে। মইতো কম যে এই চাৰ্জশ্বিটখন বিলো ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। The charge sheet that made or wrote by SIT is a below standard charge sheet. There is no materials, there is no evidence, there is no fatal statement to convict the accused as the murderer, and so this charge sheet is a farce. This charge sheet is a farce. এখন প্ৰহসন। গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলোঁ। আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ। Thank you. হা কোন কি মানসিক ভাৰসাম্য হেৰুৱাই এনেধৰণৰ
মানে সুশান্ত বৰগোহাঁই মানে আচলতে বাজিব লাগিছিলে টেমি কটাৰী বাজিব লাগিছিলে টেমি কটাৰীটো কটাৰীখনহে বাজিব বাজিছে হাঁচতি হাঁচতি মানে হ'ল তাত থকা যে ৰুমালখন বান্ধি থওঁ যে কাপোৰখন সেইখন বাজে জানো বাজিছে হাঁচতি হয়নে নহয় আপোনাৰ খুন্দুনাত যেতিয়া হেৰি খুন্দ হত্যাকাৰী মই যেতিয়া কৈ দিলোঁ আৰু অসমৰ প্ৰত্যেকজন নাগৰিকে জানে কৈ দিয়া কথাটো নাই নহয় মোৰ লগত আপোনাৰ কেএন শইকীয়াৰ ৰিপৰ্টটো দি দিম নেকি সুশান্তই এইবোৰতো ইটো পঢ়া শুনা অভ্যাস নাই ন অকল দালালি কৰা সিন্ডিকেট কৰাৰ পইচা খোৱাৰ বাহিৰেতো সুশান্তৰ কোনো ধান্দা নাই হয়নে নহয় কওক তো গতিকে সুশান্তইতো কোনোদিন কেএন শইকীয়াৰ ৰিপৰ্ট পঢ়ি পোৱা নাই সুশান্তই নাজানে যে আজিৰ দিনটোত 2 বছৰ হাজৰিকা কুশল দুৱাৰী 2 বছৰ জেল হৈ আছে 2 বছৰ জেল মানে আপোনাৰ কনভিকশন হৈ আছে কনভিকশন মানে জানে নহয় মানে আদালতে 2 বছৰ জেল দি থৈছে আকৌ বেইলতহে ৰৈ আছে আমাৰ ওপৰত যে 165টা কেছ আছে আমাকতো কনভিকশন দিয়া নাই আমাৰ ওপৰত কেছ লগাইছে কোৰ্টে যেতিয়াই পাইছে কৈছে যে এইটো মিছা কেছ এওঁ কোৰ্টে কৈ থৈছে যে 2 বছৰ তোমাক জেল দিলো তুমি কাজিৰঙাৰ ভিতৰত গৈ এইটো কৰাটো হয় বুঝে না নাই সেই মানুহজনক যেতিয়া মই কলো যে ও গোটেই শিৱসাগৰৰ খ মানুহে এতিয়া আমাক কৈ আছে যে কোনদিনা কাক মাৰিছিলে কোনদিনা কাটিছিলে কোনদিনা মানুহক মাৰিছিলে কোনজনক কি কৰিছিলে এইবিলাক কথা কৈ আছে এতিয়া সুশান্তৰ কি সুশান্ত মানে মোক এটোৰ বিৰুদ্ধে যুঁজি উঠিব লাগিছিলে ডাইৰেক্টলি কুশল দুৱাৰী বা কি নাম জয়ন্ত হাজৰিকা কিন্তু সুশান্তই মানে বুদ্ধি কৰি তাৰ গাড়ীখন বচাবৰ কাৰণে যত কুশল দুৱাৰীয়ে জিকিব পাৰে কি সমষ্টি কয় তো ঠাউৰা আজিকালি ডিমৌ সমষ্টিৰ পৰা বুদ্ধি কৰি সিএমৰ পৰা ভয় খুৱাই হেৰিয়াক জয়ন্ত কি কয় আপোনাৰ জয়ন্ত হাজৰিকাক ভয় খুৱাই তাৰ পৰা খেদিছে এতিয়া মই এই কাহিনীবিলাক জয়ন্ত হাজৰিকাৰ বিষয়ে কৈ দিলে যদি জয়ন্ত হাজৰিকাৰ বদনাম হয় তেতিয়াহ'লে যদি শিৱসাগৰ জয়ন্ত হাজৰিকাই টিকেট নাপায় সুশান্তৰ জায়গাটো আকৌ জাপ মাৰি দিলে সুশান্তৰ যে 12 বাজি যাব ধোঁৱা ওলাই যাব বুলি কয় যে ধোঁৱা ওলাই যাব সেই বুলি ভয় খাইহে এতিয়া সুশান্ত ইমান জোৰে চৰিছে অসমৰ ইমান ডাঙৰ ডাঙৰ জাতীয় সমস্যা আছে কোনোবা দিন সুশান্ত বৰগোহাঁই এটা সমস্যাত মাত মতা দেখিছে নেকি কিন্তু যি দিনেই আমি জয়ন্ত হাজৰিকা উৰফে কি কয় কুশল দুৱাৰীৰ নামটো কলো লগে লগে প্ৰেছমেট বাপৰে বাপ ইমান ডাঙৰ ঘটনা হৈ গ'ল যে জয়ন্ত হাজৰিকা কুশল দুৱাৰীৰ বিষয়ে এটা লাইন কৰোঁতে আধা ঘণ্টাৰ প্ৰেছমিট অসমৰ জাতীয় জীৱন তেওঁ ঘৰৰ ওচৰতে 18 জন চাহ শ্ৰমিক মৰিলে অৰুণাচলত এটাও প্ৰেছমিট নাই চাহ শ্ৰমিকৰ ভোটেৰে তেওঁ জিকি থাকে আপোনালোকে নিজে কওক হয়নে নহয় এতিয়া মানে কথাটো হ'ল সুশান্তৰ স্বাৰ্থটো হ'ল যে ভাই অখিল তই একো আমি সুশান্ত আমি লগৰ বাৰু যে অখিল তই এইবিলাক হুলস্থুল নকৰিবি যেনে তেনে তোৰ তাতে ইয়াক দে আৰু ইয়াক হৰুৱাই দে ইয়াৰ জীৱনটো ধ্বংস কৰি দে কুশল দুৱাৰীৰ জীৱনটো ধ্বংস কৰি দে জয়ন্ত হাজৰিকাক খতম কৰি দে মোৰ ফালে যাতে আৰু ভৱিষ্যতে চাব নোৱাৰে ইয়াৰ ৰাজহাড়ডাল ভাঙি দে এইটো কৰিবৰ কাৰণে পঠিয়াইছে আৰু মই যেতিয়া কৈ দিলো নে কুশল দুৱাৰীটো ইমান মানুহ মৰা মানুহ মই খেলিবলৈকে ইলেকশ্যনত লাজ লাগিব তেতিয়া কুশল দুৱাৰীয়ে মতা নাই জয়ন্ত হাজৰিকাই মতা নাই মানে কুশল দুৱাৰী মানে জয়ন্ত হাজৰিকাই মতা নাই মাতিছে আকৌ সুশান্ত বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁই কৈছে যে অখিলৰ বিষয় বহুত আছে মই যদি সুশান্ত বৰগোহাঁইৰ বিষয়ে ক'বলৈ আৰম্ভ কৰোঁ ফাটমালা বসুমতী পাতাল লুকাওঁ এইটো হ'ব লাগিব বুজিছে নে নাই সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ যে সুশান্ত তই মোৰ কথাত নমতা ভাল সুশান্ত ভাই মই তোৰ বিৰুদ্ধে মাতিলে তই গাঁতত সোমাব লাগিব আৰু তই জয়ন্ত হাজৰিকাক শিৱসাগৰত ঠেলি দিছ মোৰ ওচৰত ৰাজনৈতিকভাৱে মৃত্যুবৰণ কৰাবলৈ আৰু সেইটো তই লুকুৱাবৰ কাৰণে তই মোক গালি পাৰি লাভ নাই তই জয়ন্ত হাজৰিকাক কৈ দে মোৰ বিৰুদ্ধে প্ৰেছ মিট দিবলৈ তই মাতি থাকিলে কিটো হ'ব মাতিব লাগিছিলে কি বাজিব লাগিছিলে টেমি কটাৰী বাজিছে হাঁচতি মাতিব নোৱাৰে এইটো তাকো ফুচুককে মাতিছে থ্যাংক ইউ মুখ্যমন্ত্ৰীয়ে আজি কৈছে কোন
মানে মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছে মানে মোক কি বুলি কি হৈছিলে ঘটনাটো কি কাৰণে মোক ক'লে অখিল গগৈ কোন বুলি মানে মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয় এনে মানুহটো কেলে এনে টেনচন দি থাকে মই বিধানসভাত মানুহটো একদম ঘাম বাহিৰ কৰি দিওঁ 5 সেকেন্ড 10 সেকেন্ড একদম সেন্সলেস হৈ যায় এনেকে আপোনালোকে দেখিছে নাই সেন্সলেস হৈ যায় নাই বাৰু মই এবাৰ বিধানসভাত যিকিটা দিছো দুইবাৰ এটা ভাষণত দুইবাৰ তেওঁ চক খাই এনেকে এবাৰ 5 সেকেন্ড 6 সেকেন্ড মান আপোনালোকে ভিডিওটো অলপ ক্লোজ কৰি চাব হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 সেকেন্ড মান হৈছে তাৰ পিছত হিটু যেতিয়া বেয়া কথাটো আৰু কৈ দিলো যে আপোনাৰ আমুক বুলি আপোনাক এনেকে পিটিছিলে বুলি তেতিয়াতে 7 সেকেন্ড মান ৰৈ গৈছে মোটামুটি অৱস্থা মই বেয়া কৰি দিওঁ মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়াই কৰি থাকো সেইগিদিনতে তেওঁ ইমান কষ্ট হয় আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে তেওঁ এনেকে মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকে টেনচন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে সাংবাদিকবিলাকক হয় নে নহয় যে সাংবাদিকক একদম জেল দিব লাগে কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে যিটো মানুহৰ নাম শুনিলে তেওঁ টেনচন হয় যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে গৈনেকি তেওঁ খেদে হয় নে নহয় সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে হিমন্ত বিশ্ব শৰ্মাইটো কবই লাগিব যে কোন অখিল গগৈ নহলে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক হেতু পৰা তেনেকে জনে তেনে কাটি খাই আহিলে ভাল মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম আপোনালোকে দেখিছে নাই মোক হেদিনা কৈ দিলে মই কি বুলি কলো মোক কলে বোলে তই প্ৰণৱ বৰুক প্ৰণৱ বৰুক বোলে তই এনেকে আন্দোলন কৰি মাৰিবলৈ পঠিয়াই দিলি মই কলো বোলো উজান বজাৰৰ কি নাম মানৱেন্দ্ৰ শৰ্মা মানুহজনৰ নামটো শুনিছে নাই দেখিছে নাই মোক কলে বোলে তই জেলৰ ওপৰত জেল গৈছ তোৰ লাজ নাই মই কলো বোলো 36 বাৰ জেল গৈছো কিন্তু এবাৰো পুলিচে পিটা নাই কিন্তু আপোনাক আলফাৰ নামত পইচা তোলাৰ কাৰণে চানমাৰী থানাত কেনেকে পিটিছিলে মনত আছে নাই এইবিলাক যেতিয়া কৈ দিলো মানুহটো একদম সেন্সলেস সংহ অৱস্থা সেই মানুহটোক আকৌ টেনচন ৰাজ্যখন চলোৱাৰ টেনচন আছে ঘৰৰ কাজিয়া পেচালবিলাক থাকেই হয়নে নহয় তাৰ পাছত আকৌ অখিল গগৈ নামটো লৈ দিলেই মানুহটোৰ নুমগিডাল থিয় হৈ যায় এনেকে কেলে বেয়া কৰি থাকে নকৰিব ডিস্টার্ব নকৰিব হিমন্ত বিশ্ব শৰ্মাক নেক্সট মোৰ ওচৰত মোৰ কথা নুসুধিব দেই আপোনালোকে টেনচন মই কিন্তু এইবাৰৰ পৰা মোৰ কথা খুদিলে মই একদম হিমন্ত বিশ্বক ফোন কৰি মই কম যে যিজনে উঠছে আপুনি জেলত দি দিয়ক তাক মই দিগদাৰ কৰা নাই আপোনাক কিহে দিগদাৰ কৰিছে এনেকে কম নহয় মানে চাৰ্জশ্বিটখন সংবাদ মাধ্যমে ইতিমধ্যে চাৰ্জশ্বিটখনৰ বিষয়ে যথেষ্ট নিউজ কৰিছে আৰু সেই নিউজৰ ভিত্তিত তেওঁলোকে যি সোৰ্সৰ পৰা সংবাদ মাধ্যমে এই নিউজবিলাক পাইছে সেই সোৰ্সৰ নিউজৰ ভিত্তিত আমি আমাৰ কথাকেইটা কৈছো আজিটো সাৰ্টিফাইড কপি সবৰ হাতে হাতে পৰি যাব তাৰ পিছত নহয় বুলি কৈ দিলে হ'ল যদি আমি কোৱা কথাকেইটা নহয় হিমন্ত বিশ্ব শৰ্মা ইমান কিয় ভয় খাব লাগিছে যদি ইমান ভাল চাৰ্জশ্বিট দিছে তেওঁটো ক'ব লাগে মোৰ হাতৰ পাই লৈ যাহি বুলিহে ক'ব লাগে চাৰ্জশ্বিটখন ক'ৰ পাপালে বুলি কেলে সুধিছে তেওঁ মইতো যদি ইমান ধুনীয়া চাৰ্জশ্বিট দিওঁ মইতো বিলাই থাকিলো হেতেন প্ৰেছ মিট কৰি মই সব ভাই এনেকুৱা ষ্ট্ৰিক্ট চাৰ্জশ্বিট দিছো যে কোনো হাৰি যাব নোৱাৰে মই প্ৰেছ মিট পাতি সংবাদ মেলত এটা চাৰ্জশ্বিট দি দিলো হেতেন আপোনালোকে মোক এনআই ওপৰত যি চাৰ্জশ্বিট দিছে মই আপোনালোকক কিমানবাৰ তাৰ চাৰ্জশ্বিটৰ কপি দিছো চাৰ্জশ্বিটৰ কপি মোৰ নিজৰ চাৰ্জশ্বিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মোক মাওবাদী বুলি যে পোছাবলৈ লৈছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ চাৰ্জশ্বিটৰ কপি মই মোক মাওবাদী বুলি কৈছে তাৰ চাৰ্জশ্বিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মই এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া চাৰ্জশ্বিট লিখাইছে যেটো চাৰ্জশ্বিটত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মতে সিদ্ধাৰ্থ শৰ্মা তাৰছত শ্যামকানু মহন্ত আৰু হেৰিয়াৰ ফাঁসি হোৱাটো খাটাং কি নাম শেখৰ জ্যোতি ফাঁসি হোৱাটো খাটাং সেই চাৰ্জশ্বিটখনৰ ওপৰত যদি কোনোবাই কমেন্ট কৰিছে এখন ক'ত পালে ইমান চিঞৰি থাকিবলৈ ইমান ভয়টো কিয় হৈছে তাতে আপোনালোকে কথাটো ধৰি পালে না নাই কথাটো কাহিনীটো তাতে হয় নে নকক সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে টুপি নহয় আসলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশ্বিটখন দিছে
আৰু হিমন্ত বিশ্ব শৰ্মাক এনেই কৈ থৈ যোৱা নাই নহয় পলিটিক্স নকৰিবা বন্ধু কাৰ নাম লৈছে চাবচোন আপুনি দুটা মানুহৰ নাম লৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আৰু কি কৈ কৈছে যে বিজেপি এটা বটলা পাৰ্টি আৰু সেই বটলা পাৰ্টিটোৰ যিজন কমাণ্ডাৰ ইন চিফ মই CEO কি কয় চেয়াৰমেন বুলি কওঁ আলফাৰ যেনেকৈ চেয়াৰমেন আছে ঠিক তেনেকৈ বিজেপিৰ যিটো কোম্পানী এতিয়া এইটো কোম্পানী এতিয়া RSS বিজেপি নাই নহয় আৰু এটা সব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড HBS কোম্পানী প্ৰাইভেট লিমিটেড সেই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ চেয়াৰমেনে এতিয়া ইমান টেনশ্যন কেলে খাইছে চাৰ্জশ্বিটখন যোনেই য'ত নেপাক লাগিলে যদি মিছা কথা তেতিয়াহ'লে ক'বা চাৰ্জশ্বিট বৰ তোমালোকৰ পুলিচে লিক কৰি দিয়ে লিক কৰেতো তোমালোকৰ এনকুৱাৰী অফিচাৰে সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে খালি কোৰ্টে ধৰিব বুলিহে কোনো চাৰ্জশ্বিটখন উলিয়াই দিয়া নাই সবৰ হাতে হাতে কালিতো হেৰিয়ে পাতিছে প্ৰাগত হেৰি পাতিছে কি কয় আপোনাৰ টক শ্ব' পাতিছে সেইখনৰ ওপৰত ND24 টক শ্ব' পাতিছে NK TVৰ ওপৰত কি কয় টক শ্ব' পাতিছে সবতে টক শ্ব'ই পাতিছে প্ৰতিদিন টাইমে আজি পৰহিয়ে একদম চাৰ্জশ্বিটৰ মূল কথাকেইটা কৈয়ে দিলে সাংবাদিকে ক'ৰ পৰা চাৰ্জশ্বিট পাই এইটো পৃথিৱীত সুধিব পাৰে নেকি কোনোবাই আৰু সাংবাদিকৰ পৰা আমি পাওঁ বুলি কোনোবাই সুধিব পাৰে নেকি এইটো ইমান ভাল চাৰ্জশ্বিট দিছা যে তুমি কপিটো দিয়ে দিব লাগে মোলেতো তেওঁ হোৱাটছএপত দিয়ে দিব লাগে মই এতিয়া হোৱাটছএপত দিম এতিয়া আপুনি চাৰ্টিফাইড কপিখন দিয়ক বুলি মোক তেওঁলৈ মই পঠিয়ামে এতিয়া আপুনি ইমান কিয় ভয় খাইছে ইমান ধুনীয়া চাৰ্জশ্বিট দিছে আপুনি দি দিয়ক মোকো এটা কপি এনেকৈ কম হয়নি নহয় কওক এনেকুৱা কথা ক'ব নাপায় কি ইমান প্ৰশ্ন আছে আশৰাফুল হুছেইন মানে মই আপোনালোকক এটাই কথা কওঁ যে AIDF সম্পৰ্কে মোৰ চূড়ান্ত কথাটো ফাইনেল ষ্টেটমেণ্ট যে AIDF এটা মুছলমান সাম্প্ৰদায়িক দল আৰু এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু RSSে গঢ় ল'ব পাৰিছে শক্তিশালী হ'ব পাৰিছে সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে মই সেইকাৰণে একদম মোৰ পৰামৰ্শটো সমান আৰু ভাল পৰামৰ্শ AIDF কাকো দিয়া নাই আৰু AIDFক দিয়া সৰ্বোচ্চ ভাল আটাইতকৈ উৎকৃষ্ট পৰামৰ্শটো কি জানে মই কৈছো যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত তেতিয়াহ'লে তেওঁ AIUDFটো ভাঙি দিয়ক ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক UMFৰ নিচিনাকে আৰু যদি ভাঙি নিদি এবাৰ আকৌ 35টাত চিট খেলিম বুলি কৈছে বিজেপিক সহায় কৰিবৰ কাৰণে যদি AIDFে এবাৰ অকলে খেলে তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক সেইকাৰণে বদৰুদ্দিন আজমল সাহেব ডাঙৰীয়া তেখেত যিহেতু মৌলানা তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু তেখেতে অলপ ল'ৰা ছোৱালীবিলাক পঢ়ুৱা যদিও সেইটো বেপাৰ তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকৈ কৰিছে হয় নহয় তেখেতৰ প্ৰতি সেইকাৰণে অলপ আমাৰ ভাল ভাৱ আছে গতিকে মই তেখেতক অনুৰোধ জনাইছো বদৰুদ্দিন আজমল সাহেব মই সিৰিয়াছলি কৈছো এটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব আজমল সাহেব সঁচাকে অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি AIDFটো ভাঙি দিয়ক তেতিয়া আমি বিজেপিকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব আৰু AIDFটোক ভাঙি দি AIDFৰ ভাল MLA কিজনক যিগজনে হেৰিয়াত ভোট দিয়া নাই দেই ৰাজ্যসভাত বিজেপিক ভোট দিয়া নাই আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিয়া নাই